বন বিভাগৰ পৰা কেমেৰা ট্ৰেপো লগাইছে, কিন্তু তেখেতলোকে মোক যিটো ৰিপৰ্ট দিছে তেখেতলোকে কোৱা মতে টাউনৰ ভিতৰত এতিয়া নাই, কাৰণ তেওঁলোকৰ কেমেৰা ট্ৰেপতো ৰাতিও কেতিয়াবা 24 ঘণ্টা মনিটৰিং হৈছে, তাতে দেখা পোৱা নাই। চ' মই ভাবোঁ যদি থাকে তেওঁলোক ডিটেক্ট কৰিব পাৰিব আৰু আমাৰ কেমেৰাত এতিয়ালৈকে দেখা পৰিলে হয়, কাৰণ এইকেইদিন কিছুমান ৰিপৰ্টছ আহিছে, কিন্তু কিছুমান ৰিপৰ্টছ ভেৰিফাই কৰোঁতে সেইবিলাক সঁচা ৰিপৰ্ট নহয় বুলি পাইছে, কাৰণ কোনো পাগমাৰ্ক নাই, কোনো নেইল মাৰ্ক নাই, বা য'ত সৰু বাঁহৰ জেওৰাত উঠি গৈছে বুলি কৈছে তাতে কোনো মাৰ্ক বা তেনেকুৱা, কাৰণ লেপাৰ্ড এটাৰ ওজন 100 কেজিতকৈ বেছি থাকে, 120-130 কেজি থাকে, বাঁহৰ জেওৰা এটাত উঠি গ'লে কিবা এটাতো চাইন থাকিব, সেইখিনি একো নথকাৰ কাৰণে ফৰেষ্টৰ পৰা আমাক যিটো কৈছে যে তাত সেইটো ডিটেকশ্যনটো পজিটিভ নহয়। চ' সেইকাৰণে মই ভাবোঁ যে কেমেৰা ট্ৰেপত আহিলে হয় যদি থাকিলে হয়। চ' এতিয়া আমাৰ গোটেই টীমটো আছে, আমাৰ চাৰ্কল অফিচাৰ, মেজিষ্ট্ৰেট আৰু পুলিচৰ পৰাও সহায় কৰি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টক। যদি টাউনৰ ভিতৰত আহে তেতিয়া আমি কেটচ কৰিবলৈ সম্ভৱ হ'ব বুলি ভাবিছোঁ।